हेलो एवरीवन आपनालोक সকলোকে মোৰ চেনেলৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আজি ৰেচিপিটো চাই আপোনালোকে ভাল পাব আৰু আজি দেখিছেনে আজি বনাবলৈ লৈছো চিকেন আজি বইল চিকেন বনাম আৰু ইয়াতে লৈছো মই বিলাহী হাফ কিলো চিকেন আৰু লৈছো আলু আৰু ইফানে আদা নহৰু পিয়াজ দুটা আৰু ধনিয়া পাত তেতিয়াহলে বলক বনাবলৈ আৰম্ভ কৰো আৰু এয়া দেখিছেনে আলু মই তিনটা নললো দুটাহে ললো দুটা অকনমান এনেকে পাতল পাতলকে কাটি ললো আৰু এয়া দেখিছেনে বাহৰে খৰিকা আদালত মই এনেকে বিলাহী দুটা আৰু নহৰু কেফুটমান আৰু শুকান জলকীয়া দুটামান লৈছো আৰু এয়া মই গেছতে এনেকে পুৰি লৈছো ইয়াৰ যেটো স্মোকি ফ্লেভাৰ আহে নহয় বহুত ভাল লাগে এনেকে বইল চিকেন বা বইল ফিশ বনালে দিলে আপোনালোকে যদি কেতিয়াবা বইল চিকেন বা ফিশ বনায় আপোনালোকে এনেকে পুৰি দিবচোন খুব ভাল লাগে স্মোকি ফ্লেভাৰটো আৰু জলকীয়া কিটা পুৰিলে সেইকাৰণে মই ইটা আতৰাই আকৌ বিলাহী কিটা ভালকে পুৰি ললো আৰু এতিয়া মই এখিনি খুন্দনাত অকনমান খুন্দি লম মই জলকীয়াটো অকনমান কমকে দিছো আপোনালোকে বিচাৰিলে জলকীয়াটো অকমান বেছিকে দিব ভাল লাগিব তেতিয়া খাবলৈ মোৰ খুন্দনাটো অকনমান সৰু হল সেইকাৰণে অকন খুন্দিবলৈ অসুবিধা হৈছে ডাঙৰ হলে একেবাৰে খুন্দি দিলে সুবিধা হল হয় কিন্তু মোৰ সৰু হোৱাৰ কাৰণে অকনকে খুন্দি আছো মই এইখিনি খুন্দা হৈ গল আনফালে মই কেৰাহীখন গৰম হ'বলৈ পাতি দিলো আৰু কেৰাহীখন গৰম হৈ গল ইয়াতে মই চিকেনখিনি ঢালি দিলো ইয়াত মই এফটো তেল ইউজ কৰা নাই চিকেনখিনি দি দিছো খালি কেৰাহীখন গৰম হোৱাৰ লগে লগে দিলে তেতিয়া ভাল হয় আৰু ওপৰতে মই যিখিনি কাটি ৰাখিছিলো পিয়াজ দুটা সেই পিয়াজখিনিও দি দিলো ইয়াতে আৰু এইখিনি অকন সময় এনেকে থম আৰু ইয়া দেখিছেনে তলত লাগি গৈছে তলত লাগাৰ কাৰণ এটাই ইয়াত মই এফটো তেল ইউজ কৰা নাই আৰু এইখিনি অলপ সময় পিছত নিজে নিজে এৰাই যাব প্ৰথম দিয়া লগে লগে অকনমান এনেকে লাগি ধৰে হয় কিন্তু পিছত নিজে নিজে এৰাই যায় এয়া দেখিছেনে কিমান ধুনিয়াকৈ কেৰাহী পা এৰাই আহিছে প্ৰথম দিয়া লগে লগে অকনমান লাগি ধৰে কিন্তু পিছত গৰম হোৱাৰ লগে লগে নিজে এৰাই আহে আৰু এনেকে অলপ সময় মই পিয়াজৰ লগতে চিকেনখিনি ভাজি লৈছো ইয়াত মই একোই দিয়া নাই এতিয়ালৈকে নিমখো দিয়া নাই অকন সময়ৰ পিছত এনেকে ভাজাৰ পিছত দিম আৰু এতিয়া আৰু ইয়াত দিলো মই এতিয়া জালুকৰ গুড়িটো অকনমান বেছিকৈ দিব জালুকৰ গুড়ি ফ্লেভাৰটো খুব ভাল লাগে আৰু ইয়াত যিখিনি আদা নহৰু পেষ্ট আছিল সেয়াও দিলো অকনকে আৰু এতিয়া বিলাহী নহৰু পুৰি পেলাই যেটো পেষ্ট বনাই থৈছিলো সেইখিনিও দি দিছো এইখিনি মই একদম ফাইন পেষ্ট বনোৱা নাই অকনমান গোটা গোটাকৈ ৰাখিছো ভাল লাগে এনেকে খাবলৈ যেহেতু খুন্দনাত খুন্দিছো ইমান বেছি গুড়া নহব আৰু মিক্সিটো খুন্দি ল'ব পাৰে আপোনালোকে ইচ্ছা কৰিলে কিন্তু এনেকে অকনমান গোটা গোটা হৈ থাকিলে খাবলৈ ভাল লাগে আৰু এইখিনি মই এতিয়া ভালকে মিক্স কৰিম ইয়াতে ভালকে অলপ সময় ভাজি থাকিম এইখিনি অলপ সময় ভালকে ভাজাৰ পিছত এয়া দেখিছেনে পানী ৰিলিজ হৈ আছে চিকেনৰ পৰা আৰু বিলাহীৰ পৰা জুচখিনি ৰিলিজ হৈ থাকে আৰু এইখিনিতে অকন সময় ভাজিব লাগিব এতিয়া মই দি দিছো ইয়াতে নিমখ আৰু ইয়াত মই অকনো পানী ইউজ কৰা নাই এতিয়ালৈকে অলপ সময় এইখিনি পানীতে ভাজি থাকিম ভাজাৰ পিছতহে মই ইয়াতে পানী দিম আৰু ইয়াৰ লগে লগে মই ইয়াতে দি দিলো আলু কে পিস কাটি থৈছিলো যে হেকে পিসো দি দিছো লগতে আৰু এইখিনি এনেকে ভালদৰে মই লৰাই থাকিম অলপ সময় এইখিনিতে ফ্লেমটো কমাই ভালদৰে অলপ সময় মিক্স কৰিম যেহেতু মই চিকেনখিনি আগতে মেৰিনেট কৰি থোৱা নাছিলে হেতু কাৰণে মই ইয়াতে ভালকে অলপ সময় মিক্স কৰিম যাতে চিকেনত গুটেখিনি ফ্লেভাৰ ভালকে হোমায় আৰু অলপ সময় ভাজিলেহে ইয়াৰ টেষ্টটো ভাল হয় আৰু ইয়া দেখিছেনে চাবলৈ ইমান ভাল লাগিছে এতিয়াই খুব ধুনিয়া হৈছে কালাৰটো গোন্ধটো খুব ধুনিয়া আহিছে সদায়নো কিমান মছলা দি বনাই খাম সেইকাৰণে ভাবিলো আজি অকনমান বেলেগকে বনাই খাও সেইকাৰণে ভাবিলো আজি অকনমান বইল জাতীয় কিবা এটা বনাও বুলি আৰু তেল মছলা খোৱাটো ইমান আমাৰ স্বাস্থ্যৰ কাৰণে ভালো নহয় আমি সপ্তাহত এটলিষ্ট এদিন হলেও আমি বইল জাতীয় বস্তু খাব লাগে যেহেতু এতিয়া তেল মছলাৰ পৰা ইমান বেছি বেমাৰ হৈ আছে যিমান পাৰে কমাই খোৱাটোৱে ভাল আৰু চিকেন বস্তুটো যেনেকৈ বনোৱা নহওক ভালে লাগে সেইকাৰণে কিয়নো আজি ভাবিলো বইলকে খাও কাৰণ চিকেনটো ভালে লাগে খাবলৈ আপোনালোকে যি সকলে বনাই খাইছে গম পায় আৰু যি সকলে বনাই খোৱা নাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাব সঁচাকৈ খাবলৈ বেয়া নহয় ভাল লাগে খাবলৈ আৰু এয়া দেখিছেনে চিকেনৰ পৰা কিমানখিনি পানী ওলাইছে যিমান ভাজি আছো হিমানে পানী ওলাই আছে আৰু এইখিনি হৈ গল এতিয়া আৰু ইয়াতে মই অকনমান গৰম পানী দি দিছো এতিয়া চিকেনখিনি প্ৰায় 70% সিজিয়ে গৈছে আলুখিনি অকনমান সিজিবলৈ বাকি আছে যেহেতু আলু কে পিস মই অকন দেৰিকে দিছিলো আৰু এতিয়া এনেকে পানী দি দিছো ইমানখিনিতে অকনমান মই জোল নিচিনাকৈ ৰাখিম আৰু এইখিনি ভালকে এতিয়া উতলিবলৈ দিম
পানীখিনি অকণমান শুকাওঁতে ইয়াতে মই এতিয়া দি দিম 3-4 চামুচমান নেমুৰ ৰস। নেমুৰ ৰসটো দিয়াৰ কাৰণ এটাই, ইয়াৰ যিটো চিকেনৰ কেঁচা ভাৱ থাকে সেইটো নোহোৱা হয় আৰু জোলকণো খাবলৈ ভাল লাগে, অকণমান টেঙা টেঙা নিচিনা হয়। সেইকাৰণে নেমুৰ ৰসটো এড কৰি দিছোঁ ইয়াতে। আৰু এইখিনি অকণ সময় ভালদৰে উতলাৰ পিছত দেখিছেনে পানীখিনি শুকাই আহিলে, হৈয়ে গৈছে এইখিনি। আৰু ইয়াতে মই ওপৰত এনেকৈ ধনিয়া পাত দি দিছোঁ। আৰু বইল বস্তুত ধনিয়া পাত দিলে খুব ভাল লাগে ফ্লেভাৰটো, সেইকাৰণে অকণমান বেছিকৈ দি দিছোঁ ধনিয়া পাত। আৰু এইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া আপোনালোকক পৰিৱেশন কৰি দেখুৱাই আছোঁ। এয়া হাজবেণ্ডৰ কাৰণে প্লেট এখন ৰেডি কৰিলোঁ। আজি অকণমান সজাই দিছোঁ আৰু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, খুবেই টেষ্টি হৈছিলে খাবলৈ। আৰু আজিৰ মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই, লাভ ইউ অল।